থাইৰয়ড গ্ৰন্থিটো আমাৰ ডিঙিৰ সোঁমাজত থাকে, যিটো গ্ৰন্থিৰ পৰা হৰমন থাইৰক্সিন ওলায়, আৰু এই থাইৰক্সিন হৰমনটো কমকে ওলালে আপোনাৰ হাইপোথাইৰয়ড হয়, বেছিকে ওলালে হাইপাৰথাইৰয়ড হয়। গতিকে যিটো ধৰণৰ থাইৰয়ড হৰমন ওলায় সেই হিচাপে আমি বেমাৰটো ট্ৰিট কৰোঁ, হাইপোথাইৰয়ড বা হাইপাৰথাইৰয়ড। এতিয়া প্ৰেগনেঞ্চিত থাইৰয়ড ডিজৰ্ডাৰ বহুত ধৰণৰ হ'ব পাৰে। কোনোবা এগৰাকী পেচেণ্ট অলৰেডি হাইপোথাইৰয়ড হয় বা হাইপাৰথাইৰয়ড হয়, তেওঁ প্ৰেগনেণ্ট হ'লে তেওঁতো ডেফিনেটলি আগৰ বেমাৰটোৱে থাকিব। কিন্তু প্ৰেগনেঞ্চি পাৰছে থাইৰয়ডৰ বেমাৰবোৰ আগবঢ়াব পাৰে, কাৰণ প্ৰেগনেঞ্চিৰ কাৰণে কিছুমান থাইৰয়ড এক্সিছটো খেলি মেলি হয়। প্ৰথম ট্ৰাইমেষ্টাৰত, প্ৰথম 3 মাহত এটা আমি কওঁ যে হাইপাৰথাইৰয়ডিজম অফ প্ৰেগনেঞ্চি, য'ত আপোনাৰ বডিৰ থাইৰয়ডটো অলপ বাঢ়ি যায় মানে আমাৰ যিটো প্লেচেণ্টা থাকে তাৰ পৰা HCG বুলি এটা হৰমন ওলায়, হিউমেন কৰিনিক গনাডোট্ৰপিন। এই HCG-টো একচুৱেলি বডিটোৱে নৰ্মেল হিউমেন বডিয়ে থাইৰয়ডৰ লগত কনফিউজ কৰে। চ' তেতিয়া কি হয়, বডিত থাইৰয়ডটো বেছি নিচিনা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট হয়। বহু ক্ষেত্ৰত আপোনাৰ ৱেইট কমে, ইউজুৱেলি বাঢ়িব লাগে প্ৰেগনেঞ্চিত, ৱেইট কমা আৰম্ভ হয়। হাইপাৰএমেচিছ গ্ৰেভিডেৰাম বুলি কওঁ আমি, যে বহুত বমি হয় প্ৰথম 3 মাহত, সেই বমিবোৰ এই HCG কাৰণে হয়, আৰু তাৰ কাৰণে কিছুমান থাইৰয়ডৰ চিমটমছো আহে। চ' এইটো ছেল্ফ লিমিটিং বস্তু, 3 মাহৰ পিছত লাহে লাহে কমি আহে। কিন্তু বহু ক্ষেত্ৰত আনমাস্কিং অফ হাইপোথাইৰয়ডো হয় প্ৰেগনেঞ্চিত, কাৰণ মাকৰ বডিয়ে কমকে থাইৰয়ড হৰমন বনাই আছিলে, বাট লিমিটেড কম আছিলে, চ' কিবা কৰি বডিটো চলাই আছিলে। কিন্তু এবাৰ প্ৰেগনেণ্ট হোৱাৰ লগে লগে ৰিকুৱাৰমেণ্টটো বাঢ়ি গ'ল। চ' বাঢ়াৰ লগে লগে আপোনাক বাহিৰৰ পৰা এক্সট্ৰাকে দিব দৰকাৰ পৰে, নিদিলে মাকৰ ফেটিগেবিলিটি এটা হয়, কেতিয়াবা ভৰি চুৱেলিং হয়, এইবোৰ হয়। গতিকে প্ৰেগনেঞ্চিত থাইৰয়ডৰ বেলেগ বেলেগ ধৰণৰ বেমাৰ হ'ব পাৰে, হাইপোথাইৰয়ড হ'ব পাৰে, হাইপাৰথাইৰয়ড হ'ব পাৰে, গোটেইখিনি। ফেটিগেবিলিটি চবতছে ফাৰ্ষ্ট চিমটমছ, আৰু হাইপোথাইৰয়ডৰ ক্ষেত্ৰত ৱেইট গেইনটো অলপ বেছি হোৱা, ভৰি অলপ ফুলা, দেন পায়খানা কচা হোৱা, ঠিক এইবোৰ প্ৰেগনেঞ্চিত থাইৰয়ডৰ চিমটমছ। আৰু বেবীৰ গ্ৰথটো অলপ ডিলে হোৱাটো এটা চিভিয়াৰ কমপ্লিকেশ্যনছ হয় যদি আনট্ৰিটেড হাইপোথাইৰয়ড থাকে, কাৰণ বেবীৰ ব্ৰেইন ডেভেলপমেণ্ট এণ্ড এজ এ হোল ডেভেলপমেণ্টৰ কাৰণে থাইৰয়ড গ্ৰন্থিটো, এজ এ হোল ডেভেলপমেণ্টৰ কাৰণে থাইৰয়ড গ্ৰন্থিৰ হৰমনটো বিশেষকৈ দৰকাৰী। গতিকে যদি দেখিছে যে বেবীৰ ব্ৰেইন ডেভেলপমেণ্ট ভালকৈ হোৱা নাই, পেৰামিটাৰ্ছবোৰ মিট কৰা নাই, ডিলে হৈ আছে, তেতিয়া আমি সদায় থাইৰয়ড টেষ্ট কৰিব লাগে। ইনফেক্ট প্ৰেগনেঞ্চিত থাইৰয়ড টেষ্ট কৰাটো এটা ৰুটিন প্ৰচিডিউৰ, আৰম্ভণিটো কৰা হয় আৰু ৰেগুলাৰলি কৰি থকা। যদি প্ৰেগনেঞ্চিত থাইৰয়ডৰ প্ৰব্লেম থাকে, হাইপোথাইৰয়ড বা হাইপাৰথাইৰয়ড, যদি ট্ৰিটমেণ্ট কৰা নাযায়, চবতকৈ ইম্পৰ্টেণ্ট হৈছেতো প্ৰেগনেঞ্চি লছ হ'ব পাৰে। ইনফেক্ট ফিমেল এগৰাকী কনচিভে কৰিব নোৱাৰে যদি তেওঁ থাইৰয়ড গ্ৰন্থিটো ভালকৈ ফাংচন কৰি নাথাকে, অভাৰ্ট হাইপোথাইৰয়ডিজম বা হাইপাৰথাইৰয়ডিজম থাকে, আৰু আমি প্ৰেগনেঞ্চিৰ কাৰণে প্লেনো কৰিবলৈ নিদিওঁ। সদায় কাৰেক্ট কৰি লৈহে প্ৰেগনেঞ্চি প্লেন কৰা হয়, আৰু কিবা কাৰণত যদি হৈও যায় প্ৰেগনেঞ্চি, লছ হোৱাৰ বহুত চান্স থাকে। ইনফেক্ট হাইপোথাইৰয়ডত যদি প্ৰেগনেঞ্চি লছো নহয়, বেবীৰ ওপৰত বহুত এডভাৰ্চ ইফেক্টছ থাকে, কাৰণ মই যিটো ক'লোঁ যে আপোনাৰ ব্ৰেইন ডেভেলপমেণ্টটো, বেবীৰ অভাৰঅল গ্ৰথটো থাইৰয়ড হৰমনৰ ওপৰত জড়িত। ইনফেক্ট থাইৰয়ডৰ যদি বেছি থাকে, মানে হাইপাৰথাইৰয়ড থাকে প্ৰেগনেঞ্চিত, তাৰ যিবোৰ ট্ৰিটমেণ্ট থাকে সেইবোৰেও বেবীটোক এফেক্ট কৰিব পাৰে, মাকক এফেক্ট নকৰিলেও। আৰু হাইপাৰথাইৰয়ডৰ কাৰণে বেবীৰ ডেভেলপমেণ্টটো আৰু ডিলে হয়। চ' হাইপ' হওক হাইপাৰ হওক, প্ৰেগনেঞ্চিত যদি থাইৰয়ডৰ প্ৰব্লেম থাকে, বেবীটোৱে বহুখিনি ছাফাৰ কৰে। এটাতো আপোনাৰ প্ৰেগনেঞ্চি লছ হ'ব পাৰে, ডেথ হ'ব পাৰে বেবীৰ। আৰু যদি থাইৰয়ডটো আমি কাৰেক্ট নকৰোঁ, তেতিয়াহ'লে ডেভেলপমেণ্টেল ডিলেৰ পৰা আৰম্ভ কৰি ব্ৰেইন ডেভেলপমেণ্টটো একদম শ্ল' হৈ যোৱা, গ্ৰথটো নোহোৱা, কেতিয়াবা কেতিয়াবা অৰ্গেন ডেভেলপমেণ্ট ভালকৈ নোহোৱা, গোটেইবোৰ হ'ব পাৰে। প্ৰেগনেঞ্চি থাইৰয়ডটো স্ক্ৰিনিং কৰিব লাগে একদম প্ৰথমৰ পৰা, কাৰণ গাইনকলজিষ্টৰ ৰুটিন প্ৰচিডিউৰত চুগাৰ আৰু থাইৰয়ডটো আহে। প্ৰেগনেঞ্চিত ডিটেক্ট কৰাৰ লগে লগে থাইৰয়ডৰ টেষ্টটো কৰিব লাগে, ইনফেক্ট প্লেনিং ফেজতে আমি সদায় কৰিব লাগে। আৰু প্ৰতি মাহত এটলিষ্ট এমাহ নহ'লে 1.5 মাহৰ মূৰে মূৰে যাৰ থাইৰয়ডটো ওলাই প্ৰথমতে, আমি টেষ্ট কৰি গৈ থাকিব লাগে, যদি ট্ৰিটমেণ্টত ৰাখিছোঁ পেচেণ্টক। আৰু ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যিটো বেমাৰটো যেনেকুৱা ওলাই আমি সেনেকৈ ট্ৰিটমেণ্টটো কৰোঁ। যদি হাইপোথাইৰয়ড হয়, আমি থাইৰয়ডৰ ৰিপ্লেচমেণ্ট কৰোঁ, আৰু যদি হাইপাৰথাইৰয়ড হয়, আমি থাইৰয়ড গ্ৰন্থিটোৰ পৰা যিটো হৰমন ওলাইছে কমাবলৈ ট্ৰিটমেণ্ট দিওঁ। এই ক্ষেত্ৰত প্ৰথম 3 মাহত ৰুটিনলি ইউজ কৰা থাইৰয়ডৰ ঔষধবোৰ দিয়া নাযায়। আমি PTU বুলি এটা মেডিচিন আছে, প্ৰপাইল থাইৰয়ড ইউৰাচিল, PTUটো আমি প্ৰথম 3 মাহত ইউজ কৰোঁ। প্ৰিভেনশ্যন বুলি ক'বলৈ গ'লে বেচিক প্ৰিন্সিপলছ যিটো থাকে সেইখিনিয়ে ফ'ল' হয়, যে যদি শকত হয় মহিলাগৰাকী, প্ৰেগনেঞ্চি আগত তেওঁ টেষ্ট কৰাব লাগে। আৰু যদি গইট্ৰজেন্স থকা বস্তুবোৰ বেছিকৈ খায়, যেনেকৈ চয়াবিন, কচু, বাঁহৰ গাজ, এইবোৰ, তেতিয়াহ'লে এইবোৰ অলপ কমাব লাগে, যদি ফেমিলি হিষ্ট্ৰী অফ থাইৰয়ড ইলনেছ থাকে। আৰু বংশত থাইৰয়ডৰ বেমাৰ থাকিলে ডেফিনেটলি আমি প্লেনিঙৰ আগতে কাপোলক কওঁ যে থাইৰয়ড টেষ্টটো কৰাব লাগে। গতিকে এইবোৰে কমন টিপছ হয়, প্ৰেগনেঞ্চি আগত টেষ্ট কৰাব লাগে।